হোৱা নাই। ডকাইতৰ পৰিয়ালে ডকাইতি এইবিলাক জানে, চিষ্টেম বিলাক আক্ৰমণ কৰিব আহিছিলে আমাৰ পাৰ্টিত। মই নিজে উপস্থিত আছিলো। ৰুবুল আলী আৰু তেখেতৰ কোনোবা এটা ভাতৃ মানে কংগ্ৰেছৰ পাৰ্টি যেতিয়া আক্ৰমণ কৰিব আহিছিল, আমাৰ 16 নিৰাপত্তাৰক্ষী ব্লেক ফায়াৰ কৰিলে, দুই যায় পলাই পতং দিলে। আমি শান্তিপূৰ্ণভাৱে ৰেলী কৰি তেখেতসকলৰ অনুমতিও নাছিলে, আমি অনুমতি লৈ কৰি আছো। গতিকে ইয়াত একো হোৱা নাই। পলাত দুই যায় কৰিছে, আপোনাৰ থানাত ৰিপৰ্টটো পাই যাব। ইয়াত কিছুমান ৰুবুল আলী আৰু তেওঁৰ নেতৃত্বত আমি গোচৰ দিম। এতিয়া আমি অনুমতি লৈ প্ৰশাসনৰ শান্তিপূৰ্ণ ৰেলী কৰি আছিলো। আমাৰ প্ৰাৰ্থী অনিমা আহমেদক আক্ৰমণ কৰিব আহিছিলে, মই নিজে উপস্থিত আছিলো। মোৰ নিৰাপত্তাৰক্ষী যেতিয়া দেখিলে যে আক্ৰমণ কৰিব আছিল, পৰিস্থিতি ভয়াৱহ দেখি দুই যায় গুলি কৰিলে ওপৰত, এই গুণ্ডা বাহিনীটো পলাই পতং দিলে। কি ক'লে? এইবিলাক গুণ্ডা মানুহ চুৰ পৰিয়ালৰ পৰা কি ভাল আশা কৰিব? এতিয়া যিহেতু নিৰাপত্তাৰক্ষী গুলি কৰিছে, পলায়ন কৰিছে। আৰু মই কলো আনাৰসৰ ভাতৃ ৰুবুল আলী আৰু কোনোবা এগৰাকী আৰু ভাতৃ আছে, মই গোচৰ দিম এতিয়া। আমি অনুমতি লৈ প্ৰশাসনৰ আমি ৰেলী কৰিছো, তেখেতসকলে অনুমতি নোহোৱাকৈ কৰিছো।